কথা যুধিষ্ঠিৰে এটা যজ্ঞ পাতিছিলে। এই যজ্ঞটোলৈ কৌৰৱও গৈছিলে, কৌৰৱসকল গোটেইবিলাক গৈছিলে। যাওঁতে সকলোবিলাক যোৱাৰ পিছত দধোধন গৈছিলে। দধোধনে যোৱাৰ লগে লগে কৃষ্ণই এটা বুদ্ধি খেলাইছিলে যে তেওঁৰ মনটো বৰ বেয়া। সেইকাৰণে এটা ঘৰ এনেকুৱাকৈ বনোৱা হৈছে মায়া দানৱৰ হতুৱাই যে তেওঁ দৰ্জা খিৰিকী একো পোৱা নাই। আমি এতিয়া যি কাহিনীবিলাক কৈছোঁ দুখৰ কাহিনী, ধৃতৰাষ্ট্ৰৰ বহুত কাহিনী। ই প্ৰথমতে বেয়া, পিছত ভাল। আকৌ ভাগৱতখন মৰা সাপডালে আৰম্ভ হ'ল। সনকমুনিৰ ডিঙিত সাপডাল মেৰিয়াই দিলে। জীয়া সাপডালে খুট মাৰি দি পেলাই পৰীক্ষিতক দংশন কৰি মাৰিলে। এতিয়া আছে একাদশ স্কন্ধ, উদ্ধৱ সংবাদ, শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ। এতিয়া পদ কৃষ্ণ ৰাম নিগদতি শুক শুনি পাছ কথা পাণ্ডৱ কুলৰ যেন মিলিল অৱস্থা। দিনে কবিদুৰ পক্ষী দুই পৰ ৰাতি ধৃতৰাষ্ট্ৰ ৰাজা কজ গাইলা মাতি। ৰাম উঠা মহাৰাজা বজায় সকাল সবাৰো মিলিল আখি বিনাশৰ কাল। ৰাম মৰিল সতেক পুত্ৰ নাহি ৰাজ ভোগ তোৰ ইথাৱত বঞ্চি বাৰ নাহি যোগ। কৰিলি অনেক পাণ্ডৱক কুট নাট তোৰ পদে পাঞ্চু ভাই ভুঞ্জিলে ললাট। ৰাম কেনে হেন শত্ৰুৰ ঘৰত কৰা বাস ভৈল জলস্থল বিদ্ধ এভুজিবে চাহ। যিটো ভীমে মাৰিলে তেক পুত্ৰ তোৰ পিলে কৰো ধীৰ সিটো কৰি কৰ্ম ঘোৰ। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ আই সমস্ত, আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে ভাগৱতৰ ব্যাখ্যা, ভাগৱতৰ শ্ৰৱণ কীৰ্তন নকৰাকৈ কোনো মই নাই থকা বুলি ভাবিছোঁ। তথাপি আমাৰ ইয়াৰ মাজতে আমাৰ যতীন শইকীয়া বাপ আছে। তেখেতে আমাৰ কিছুদিনৰ আগত আমাৰ গৃহত গৈ গোটেই ৰাতিটো ভাগৱত ব্যাখ্যা কৰি ভাগৱত পাঠ কৰি পাৰ কৰি দিছিলে। যাই কি নহওক, আজি এইটো মৰ্মান্তিক, আচলতে দুখৰ বেজাৰ কথা নহয়। ইফালৰ পৰা আমাৰ চাবলৈ ইয়াত কাহিনীটো আছে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ, কিন্তু যেতিয়া বিদুৰ, মই একেবাৰে মূৰৰ পৰা কৈ দিছোঁ, যেতিয়া মানুহৰ কৃষ্ণই সকলোবিলাক কৰে এইটো সত্য কথা, হ'লেও মানুহবিলাকৰ এটা মন দি থৈছে। এই মনটোৰ ওপৰত যিখিনি বেয়া কাম কৰে, বেয়াৰ তেওঁৰ দায়িত্ব
নলয়। এই সংস্কৃত শ্লোকটো প্ৰথমতে কৈ গৈছে তেওঁক মায়ে বোলে আৱৰণ কৰিব নোৱাৰে। বিদুৰ যেতিয়া তীৰ্থৰ পৰা ঘূৰি আহিছে, ঘূৰি আহি তেতিয়া তেওঁৰ দাদাক ধৃতৰাষ্ট্ৰৰ মানে গান্ধাৰীক কৈছে, যিসকল পাঁচ পাণ্ডৱে তোমাৰ গোটেই পুত্ৰবিলাক মাৰি শেষ কৰি দিলে, তেনেস্থলত তেওঁলোকৰ শুশ্ৰূষা লৈ পেলাই তুমি কেলৈ আছা? ৰাতি আহি 12টা বজাৰ পিছত ৰাতি আহি জগাইছে। কিন্তু আচলতে কথাটো হ'ল কি, এইটো আমাৰ গীতাত অৰ্জুনৰ আগত কৃষ্ণই এইটো কোৱা কথা, য়দা য়দাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদভূতানাং অধৰ্মস্য তদাত্মানাং সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাস্থায় সম্ভৱামি যুগে যুগে। যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ বেছি হয়, তেতিয়া সেই পূৰ্ণকৃষ্ণ ভগৱন্ত আহি অৱতাৰ লয় আৰু অৱতাৰ লৈ দুষ্টক দমন আৰু শান্তক পালন কৰি ধৰ্ম প্ৰতিষ্ঠা কৰি তেওঁ পুনৰ বৈকুণ্ঠলৈ গুচি যায়। কিন্তু ইয়াত কথা হ'ল কি, যেতিয়া প্ৰথম কথা যুধিষ্ঠিৰে এটা যজ্ঞ পাতিছিলে, এই যজ্ঞটোলৈ কৌৰৱও গৈছিলে, কৌৰৱসকল গোটেইবিলাক গৈছিলে। যাওঁতে সকলোবিলাক যোৱাৰ পিছত দধোধন গৈছিলে। দধোধনে যোৱাৰ লগে লগে কৃষ্ণই এটা বুদ্ধি খেলাইছিলে যে তেওঁৰ মনটো বৰ বেয়া, সেইকাৰণে এটা ঘৰ এনেকুৱাকৈ বনোৱা হৈছে মায়া দানৱৰ হতুৱাই যে তেওঁ দৰ্জা খিৰিকী একো পোৱা নাই। তেতিয়া তেওঁ ধক ধককৈ মাৰি দিয়াৰ পিছত এইফালে আছে বুলি ক'লে। কিন্তু তেওঁ আমাৰ যে ইয়াত গাইছে তেজো ময়ো তেজো বাৰী মৃদং ইয়থা যে লিখিছে যে আমাৰ যি মাটিক আমি পানী দেখোঁ, পানীক মাটি দেখোঁ আৰু মৰীচিকাত পানী দেখোঁ, কিন্তু আচলতে এইটো আমাৰ জ্ঞানৰ বিপৰ্যয়ৰ কাৰণে হয়। এনেই আমাৰ এইটো নহয় বোলে। মাটিত পানী থাকিবই আৰু পানীয়েই, এইটো আমাৰ বিপৰ্যয়ৰ কাৰণে হয়। ঠিক তেনেকৈ দধোধন গৈ পেলাই পোৱাৰ লগত তেওঁ বাটটো নোপোৱাৰ পিছত বাটটো খুলি দিলে। সেই সময়তে মাইকী মানুহ অলপ বহি আছিলে। তেওঁ যেতিয়া মজিয়াখন দেখিলে, তেওঁ পানী বুলি চুৰিয়াখন দাঙি দিয়াৰ লগে লগে মাইকী মানুহবিলাকে হাঁহি দিছিলে। সেই হাঁহি দিয়াৰ লগে লগে তেওঁৰ এনেকুৱা এটা খং আহিলে, সুদায়ে পঞ্চপাণ্ডৱক নেৰে। এইটোৱেই প্ৰথম সূত্ৰপাত, কাজিয়াৰ সূত্ৰপাত এইটো। তেওঁ ঘৰলৈ আহি ৰোগত পৰি থাকিলে, ভাত পানী নোখোৱা হ'ল, একো নোখোৱা হ'ল। তেতিয়া কৰ্ণ আৰু শকুনিক ক'লে। তেতিয়া কৰ্ণ আৰু শকুনিক যেতিয়া ক'লে, আটাইকেইটাই মিলি যে পঞ্চপাণ্ডৱৰ গোটেই সা সম্পত্তিবোৰ আমি ল'ব লাগে, কাঢ়ি ল'ব লাগে। এইটোৱেই প্ৰথম কথা। তেতিয়া ধৃতৰাষ্ট্ৰই বুজালে যে সেইবিলাক ককাই ভাই আমাৰ নিজৰহে, বোলে সিহঁতক আমি যুদ্ধ কৰি কিবা কৰি নলওঁ, যদি সিহঁতে নিজ ইচ্ছাৰে দিয়ে। তেতিয়া সেই সময়তে শকুনি আৰু কৰ্ণই লগ খাই পাশা খেল কৰিবলৈ আৰম্ভ কৰিলে। পাশা খেলত শকুনি বৰ পাকৈত, সেইকাৰণে পাশা খেল খেলিবলৈ পঞ্চপাণ্ডৱক মাতিলে। সেই সময়ত পাশা খেল খেলিবলৈ মাতিলে, নগ'লে নহয়, যোৱাৰ নিয়ম আছেই। যুধিষ্ঠিৰে ভুল কৰিলে বুলি বহুতে কয়, কিন্তু আচলতে নহয়, সেই সময়ত খেলিব। সেইমতে পাশা খেল খেলিবলৈ আহিলে। আহি তেওঁলোকক পণ নোহোৱাকৈ পণত বন্দী কৰিলে। পণ হোৱা মানুহে একো দান কৰিব নোৱাৰে। তেওঁ আকৌ দ্ৰুপদীক দান কৰিলে। দ্ৰুপদীক সভাৰ মাজলৈ ভিতৰৰ পৰা চুলি ধৰি উলিয়াই নহ'ল। এইবিলাক যেতিয়া দ্ৰুপদীয়ে কৃষ্ণক ভাবিলে, কৃষ্ণ আহি দ্ৰুপদীক ৰক্ষা কৰিলে। যেতিয়া দ্ৰুপদীৰ কাপোৰবিলাক ওলাই থকা হ'ল, তেতিয়া ধৃতৰাষ্ট্ৰ যদিও অন্ধ, আমাৰ এতিয়া অন্ধ বেলেগ দুটা আছে। যাৰ জ্ঞান চকু নাই সিও অন্ধ। যে পুতেকে কিবা এটা কৰে, বাপেকে চকু মুদি থাকে, আৰু পুতেকক কিবা এটা ক'লে এনেকুৱা কৈছে বুলি আপোনাক বেয়াহে পাব। ঠিক তেনেকৈ জ্ঞান চকু ধৃতৰাষ্ট্ৰৰ মুদি থাকিলে। যেতিয়া দেখিলে কাপোৰ টানি টানি ভাগৰি গ'ল, ভাগৰি যোৱাৰ পিছত ক'লে যে তোমালোক আমি ককাই ভাই, তোমালোক ঘৰলৈ যোৱা, কিবা এটা লাগিছিলে ককাই ভাই, কোনো কথা নাই, তোমালোক ঘৰলৈ যোৱা এই বুলি ক'লে। কিন্তু আকৌ ঘৰলৈ নোপোৱাৰ আগত অলপ দূৰ যোৱাৰ পিছতে আকৌ মন্ত্ৰণা কৰি পঞ্চপাণ্ডৱক লৈ আহি পেলাই আকৌ বনবাস দিলে। 12 বছৰ বনবাস, এবছৰ অজ্ঞাতবাস, তাৰ বাদে কেতিয়াও নহ'ব। যেতিয়া 12 বছৰ বনবাস পাৰ হৈ গ'ল, এবছৰ অজ্ঞাতবাস পাৰ হৈ গ'ল, যেনে তেনে পাৰ কৰিলে। যেতিয়া শান্তিৰ বাৰ্তা লৈ পেলাই গৈছিলে কৃষ্ণ
ভকতৰ স্বয়ং কৃষ্ণ কৈও বুজাব নোৱাৰিলে। ধৃতৰাষ্ট্ৰক ক'লে তোমাৰ ল'ৰাকেইটাক বুজোৱা, গান্ধাৰীক ক'লে, তেতিয়া ক'লে স্বয়ং তুমি নিজেও বুজালে, কিন্তু তেওঁলোকে কেতিয়াও বিনা যুদ্ধে বেজীৰ আগত যোৱা মাটিকণো নিদিওঁ বুলি ক'লে। সেই সময়তে বিদুৰে তেওঁলোকৰ যেতিয়া যুদ্ধ আৰম্ভ হ'ল, বিদুৰ তীৰ্থলৈ গুচি গ'ল। কিন্তু বিদুৰক নিজে তীৰ্থলৈ গ'লে পবিত্ৰ হ'ব বুলিছে, কিন্তু বিদুৰ ইমানেই পবিত্ৰ, তেওঁ তীৰ্থকহে পবিত্ৰ কৰিলে। যেতিয়া বিদুৰ তীৰ্থৰ পৰা ঘূৰি আহি এই ৰাতি 12টা বজাত ককায়েককে নবৌকে জগাইছে যে আপোনাৰ গোটেই পুতেককেইটা মৃত্যুৰ সময়ত, এই সময়টো বুঢ়াকালৰ যেতিয়া সময়টো আহি থাকে বৰ জটিল সমস্যা। কোনোবাই কিবা এটা কথা ক'লে চকু পানী ওলায়, আৰু কোনোবাই কিবা এটা কথা ক'লে সহ্য কৰিব নোৱাৰে। সেইকাৰণে আমাৰ কয়, যিজনে শাস্ত্ৰ কথা নুশুনে সেইখন কাণখন ক'লা হয়, কিন্তু বুঢ়া বয়সত কাণখন ক'লা হ'লে অকণমান ভালো হয়। যাই কি নহওক, এতিয়া বিদুৰে ক'ব যে তোমালোক ইয়াত থাকিব নালাগে বুলি, এইখিনি মাত্ৰ পাইছে। কৃষ্ণ ৰাম তাহাৰ ভাতত আশা তেজি ন যায় দূৰ, উচিষ্ট কচুম্ব যেন নিৰ্গত কুকুৰ, তোৰ অনিচ্ছাতে ধৰি মাৰিবে ককালে, মূৰ বোলে অন্ধতই বজায় ভালে ভালে, এতে কালে ব্যৰ্থে নিনি মনুষ্য জনম, নাহি তুত ভকতিন ভৈলে নৰোত্তম, ৰামে তেকে তীৰ্থত গয়াতে জিও হৰিৰ, যোগ চিন্তি মৰ যিটো তাকে বুলি ধীৰ। কৃষ্ণ এতিয়া ক'লে যে মনুষ্যৰ যদি ভকতি নহয় তেতিয়াহ'লে বোলে ভকত হ'ব নোৱাৰে। এতিয়া বিদুৰে ককায়েকক কৈছে, যদি তোমাৰ ভকতি নহয় ভকত হ'ব নোৱাৰে। কত তনু পায় মনুষ্য জন্ম পায়। আমি প্ৰথম কথা হ'ল আমি নাম ল'লে কি হয় আৰু নাম নল'লে কি হয়। যদি আমি এইটো কৈছে মানে নাম অপৰাধত কৈছে, চাৰিসিদ্ধই নাৰদক কৈছে, পৰম বান্ধৱ হৰিৰ নাম যিটো লয়ে অবিশ্ৰাম, তাহাৰ হাত কাৰ্য সাধিবে দেখা, প্ৰতি লোৱা নামৰো লেখা, প্ৰথমে দহিব পাতক ছয়, কৰাইব মহাপুণ্য অভ্যুদয়, কৰাইব বিষয় অত বীৰকতি, বিষয় অত কৃষ্ণত বাঢ়িব প্ৰেম ভকতি, উপজাইব অতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰিব নিজান, তেৱেহে নাম হৈব উপশান্ত, কহিলোঁ পৰম তত্ত্ব একান্ত। এই 7টা কথা আছে। এই বস্তুকেইটা আমি যদি পালন নকৰোঁ তেতিয়াহ'লে আমাৰ পুণ্যখিনি নাহে। আকৌ আমাক ভাগৱতত ক'লে, ভয় শব্দে ভগৱন্ত ভয় বিমোচন, ভজন ভক্তি তুষ্ট হুৱন্ত সিজন, ক শব্দে কৃষ্ণক চিনি পৰম প্ৰবৃত, হৃদয়তো দেশত কৃষ্ণ সমস্ততে সম, ত শব্দে তৰণ উপায় শৰণ, হৃদয় কৃষ্ণতে ধৰে তোমাৰ কৃষ্ণৰ চৰণ। যিজনে অনবৰত নাম লৈ থাকে সেইজনে ভকতি কৰিব পাৰে। এতিয়া ভকতি কৰিতো বহুত গৈছে, আমি দেখিছোঁ এই ভাগৱততে আছে, 9 বিধ কৰি পেলাই 9 বিধ ভক্তিৰ প্ৰতিভাগৰে এজন আছে। সেই এজন থকাৰ উপৰিও মহাভকত আছে বুলি কৈছে। এতিয়া প্ৰথমতে আমি যদি চাওঁ, 9 বিধ ভক্তিৰ ভিতৰত সকলোকে শ্ৰেষ্ঠ কৰিলে শ্ৰৱণ আৰু কীৰ্তন।
শ্ৰৱণ কৰি কোনে পালে? পৰীক্ষিতে। মই কাহিনীটো বহলাবলৈ যোৱা নাই, কিন্তু কাহিনী ক'বলৈ গ'লে বহুত ইয়াৰ পাছৰ এটা অনুষ্ঠান আছে বুলি কৈছে। আমি প্ৰমোদ শইকীয়া বাপক কওঁ, এই বাপজনে আজি নেৰিবই নেকি? পিছে ভাণ্ডাৰ যিটো থাকে তেখেতে সেইটো সোনকালে শেষ কৰিব নোৱাৰে। আমাৰ পিছে নাই, সিমান ভাণ্ডাৰ নাই। আৰু চব চমুকৈ কৈ যাম, যেতিয়া তেওঁ মিগৰা কৰিবলৈ গৈছিলে, প্ৰথম কথা পৰীক্ষিতে তেওঁক যেতিয়া ৰাজ্যভাৰ দিছিলে, তেতিয়া ডিগ্ৰী বিজয় কৰিবলৈ যাওঁ বুলি পেলাই তেওঁ গৈ আছিল। যাওঁতে দেখিলে এটা বলদ গৰু আৰু এজনী গাইক এজন ৰজাৰ দৰে মানুহ এজনে কোবাই আছে। গাইজনী হৈছে পৃথিৱী আৰু বলদ গৰুটো হৈছে ধৰ্ম। তেতিয়া তেওঁ সেই মাৰি থকা ৰজাজনক খেদি লৈ গ'ল, আৰু খেদি লৈ সেইজনে হ'ল কলিয়ে ভাবিলে বীৰক বলে পৰা যায়, কিন্তু ভকতক কেতিয়াও বলে পৰা নহয়। সেইকাৰণে পৰীক্ষিতক যুদ্ধত দেখিব নোৱাৰিম বুলি শৰণাগত হ'ল। কেনেকৈ শৰণাগত হ'ল? যে তোমাৰ মই ভৰি থৈছোঁ। তেওঁ ক'লে মোৰ ৰাজ্যৰ পৰা তুমি বাহিৰ হৈ যোৱা, তুমি এনেকুৱা প্ৰচণ্ড আদেশ দিয়াৰ বেলেগত মোক হত্যা কৰিব পাৰা, কাৰণ য'ত সাগৰত শামুকো থাকে মানিকো থাকে, গতিকে মোক থাকিবলৈ অলপ জেগা দিলেই হ'ব। তেওঁ দিলে পানী পতা বা জোৱা খেলা, ঔষধি তিৰোতা, মদ খোৱা, এইবিলাক ঠাইত দিলে। দিয়াৰ পিছত আৰু ঘৰৰ কেইবাটাও জেগা দিলে, যে পানী পতা ঢেঁকী নাই যাৰ ঘৰত, যাৰ জুইশাল নাই, তেনেকুৱা কিছুমান দিলে। কিন্তু পিছত নহ'ব বুলি কওঁতে সোণত দি দিলে। পৰীক্ষিতে আকৌ পালে সোণৰ মূৰ্তিটো, সেইটো কাৰ্লিংটো লৈ পেলাইহে তেওঁ গুচি গ'ল। যাওঁতে তেওঁ গৈ থাকিলে। আমাৰ গোটেই ভাগৱতখন এই কথাটোৰ কাৰণে হৈছে, দুটা মত, ভাগৱতৰ দুটা মত আছে। এটা হৈছে স্বয়ং ভগৱানৰ মুখৰ পৰা ওলোৱা, এইটো বৰমাই পালে 4টা শ্লোক, জ্ঞান বিজ্ঞান তদং ৰহস্য, বৰমাই আৰু 4টা দিলে। জীৱৰ ঈশ্বৰ মায়া মায়াতৰণ, তাৰপিছত এই 8টা শ্লোক নাৰদক দিলে। নাৰদে আকৌ আৰু 4টা শ্লোক ৰচনা কৰিলে, জাতি দৈৱ গুণ ক্ৰীড়া। এই 12টা শ্লোকে ওম নমো ভাগৱত। আকৌ দুটা মত দিছে। এটা দিছে বলৰাম শংকৰখন, তাৰমানে বলোৰাম, ভগৱান বলোৰামে সাংখ্যনক দিলে, সাংখ্যনে সৌনক আদি মুনিসকলে পালে, মানে 4 সিদ্ধ। তাৰপিছত পৰাশে পালে, পৰাশে বৃহস্পতিৰ পৰা মৈত্য পৰা বিদুৰ, সুত সৌনক, তাৰমানে দুটা খলপীয়া আছে। এটা এই যে সুত সৌনক, যেতিয়া মানে সুকে কথাখিনি কৈ আদায় হ'ল, আৰু ইপিনে তেওঁ মুক্তি লাভ কৰিলে, পৰীক্ষিত মুক্তি লাভ কৰিলে, তেতিয়া এই কাক দিছিলে? ভাগৱত পাঠটো সুতক দিছিলে। এই সৌনকে কৈছিলে, সৌনক বদতি কহিবাসে হিসে কথা, জাত আছে কৃষ্ণৰ চৰিত, তাহাৰে কহিবা কথা কৃষ্ণপাদ পংকজৰ, যিটো মধু প্ৰিয়ে প্ৰতিনিত, অসন্ত আলাপে ব্যৰ্থ আয়ু ক্ষয় কৰে মাত, হেন জানি মানিলো তোমাক, তুমি মহাভাগৱত কৃষ্ণ কথা অমৃতক, প্ৰিয়ায়ু আমাক মহামানি। তেতিয়া তেওঁ সুতে আৰম্ভ কৰিলে, আৰু লগে লগে সুতে কৈছিলে, আপোনালোকে যে মোক এটা অসুলিন বুলি মোক হেৰি কয়, ইয়াৰ ভাগৱতত নাই যদিও 60,000 ঋষি আছিলে। যেতিয়া শুকৰ মানে পৰীক্ষিত যেতিয়া বেমাৰটো হ'ল, এই বেমাৰটো হোৱা গম পাই 60,000 মুনি আহিছিলে। তাৰপিছত এই আপোনালোকে চাব 28,000 ঋষিহে মুনিহে থাকিলে, বাকীখিনি সুতক ভাগত দিয়াৰ লগে লগে গুচি গ'ল। অৱশ্যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজিকালি এইবিলাক নাই, এক ঈশ্বৰক ভজা যিয়ে হওক, আমি শাস্ত্ৰমতে চববিলাক কাম কৰি আছোঁ। তেতিয়া ভাগৱত আকৌ আৰম্ভ কৰিলে। এই দুটা মতত ভাগৱত হৈছে। প্ৰধানকৈ শুকে পৰীক্ষিতক কোৱা কথাখিনিয়ে ভাগৱত বেছিকৈ প্ৰচাৰ হৈছে। ব্যাসৰ শিষ্যও পুত্ৰও শুকমুনি, তেওঁ দেউতাকৰ আৰু গুৰুৰ বাক্য মানি কামখিনি কৰি গৈছিলে। পিছত আহি পেলাই আকৌ মানে এই সৌনকে সুতক বহুৱাইছিলে। এইটোৱে হ'ল ভাগৱতৰ সম্ভৱ। আৰু ভাগৱতৰ বহু প্ৰথম কথা হ'ল
আমাৰ সহজ অৰ্থত ক'বলৈ গ'লে ভাৱৰ গত মানে ভাগৱত, নাৰদৰ ভাগৱত ভাগৰ গত, ব্যাসৰ ভাৱৰ গত, তাৰপিছতে শুকৰ ভাগৰ গত, মানে ভাৱৰ গত। বিষ্ণুৰ যিখিনি কথোপকথন কথা তেওঁক ইয়াৰ ভাগত লিখিছে। বিষ্ণুৰ গোটেইখিনি হেমকোষ অভিধানৰ মতে বিষ্ণুৰ আন এটা নাম ভাগৱত। ভা শব্দে দীপ্তি বা পোহৰ, উজ্জ্বল, অজ্ঞানক জ্ঞান আনিব পাৰে। যিজন মানুহ অজ্ঞান সেই ভা শব্দই জ্ঞান আনি দিব পাৰে। গ শব্দই জ্ঞান উদ্ভাসন। কি জ্ঞান উদ্ভাসন? বোলে বৈষ্ণৱী জ্ঞান, যিটো জ্ঞানত আমি পৰিচালিত হ'ব পাৰোঁ, নিয়ম নীতি মাতি চলিব পাৰোঁ, এইটো হ'ল বৈষ্ণৱী জ্ঞান। ভা গ বত বৈষ্ণৱী জ্ঞান। ত শব্দে তত্ত্বজ্ঞান, তত্ত্ব উপদেশ। সেইটো কেনেকুৱা তত্ত্ব? যেতিয়া প্ৰহ্লাদে কৈছিলে যে ভগৱান ক'ত আছে, এই বুলি কোৱাৰ লগে লগে ফটিকৰ স্তম্ভত গুৰ মাৰি দিওঁতেই নৰসিংহ ৰূপে ভগৱানক দেখা পালে। এইটো হ'ল আমাৰ তত্ত্ব দৰ্শন। আকৌ এই জ্ঞান 4-12টা শ্লোকৰ দ্বাৰাই ভাগৱতখন হৈছে। এতিয়া আমি ভাগৱত গালে কি হ'ব, নেগালে কি হ'ব, শুনিলে কি হ'ব, নুশুনিলে কি হ'ব, তাৰ বিষয়ে মই অলপ পিছতে ক'ম। অলপ আগবঢ়াওক। কৃষ্ণ কৃষ্ণ। ৰাম শুনি ধৃত ৰাষ্ট্ৰৰ ৰাগ ভৈলায়াতি, মকমকি কান্দৈ ৰাজা বিদুৰক মাতি, স্বভাৱে অন্ধকময়ী আৰু মন্দমতি, ঐ বাপু বিদুৰ কৰিও মোৰ গতি। ৰাম জ্যেষ্ঠ হুয়া মই তোৰ চৰণত ধৰো, নিউ মোক সত্তৰে হেন বাবা পতৰো, হেন শুনি বিদুৰে হাতত ধৰি আনি, পন্থ উপদেশতে লৰিলা দুয়ো প্ৰাণী, নিশা ভাগে গংগাৰ কৰিলা দুই কোপাৰ, শীঘ্ৰে চলি জান্ত যেন বিজুলী সঞ্চাৰ, কতো গঞা ভৰি কতো লৰৱন্তে ভিৰি, দিনাকতি পয়ে পাইলা হিমৱন্ত গিৰি, আবেধিত ৰাষ্ট্ৰৰ বৃত্তান্ত এইটো থওঁ, পাণ্ডৱ ৰাজাৰ যেন ভৈল তাকে কওঁ, উঠি ৰাজা প্ৰভাতে গংগাত কৰি স্নান, পিতৃদেৱ পূজিয়া বিপ্ৰক দিলা দান, নমস্কাৰ কৰিবাক ৰাজা যুধিষ্ঠিৰ, প্ৰৱেশিলা ধৃত ৰাষ্ট্ৰ ৰাজাৰ মন্দিৰ, বৃদ্ধ পিতৃ মাতৃকনে দেখি ৰাজা তথা, সঞ্জয়ত নিপতি পুছিলা পাছে কথা, সন্তাপে সঞ্জয় কান্দি বুলিলা বচন, নজানিলো ৰাজা কিবা ভৈলা দুইজন। কৃষ্ণ যেতিয়া বিদুৰে কথাখিনি কৈ গ'ল, কৈ যোৱাৰ পিছত ধৃতৰাষ্ট্ৰৰ মনে খেলালে যে সঁচাকৈ হয়, কিন্তু এইটো আমাৰ মূল সংস্কৃত কৈছে স্বভাৱং মুণ্ডিনং বৰ্ততে,
যাৰ স্বভাৱ বোলে যেনেকুৱা তেনেকুৱাই থাকিব। যেতিয়া এই ধৃতৰাষ্ট্ৰই বহুত গালি পাৰিহে পঠিয়াইছিলে বিদুৰক, কিন্তু তেওঁ ঘূৰি আহি আকৌ ককায়েকলে দয়া উপজিল। আমাৰো আপোনালোকে প্ৰমাণ কৰিব, দুজন ককাই ভাই কাজিয়া লাগিলে, মাজত এজনে বহাই বুজাই কাজিয়া বা হেনতেন, কিন্তু তেওঁলোকে নিজে নিজে আকৌ মিলি যাব। তাৰমানে ককাই ভাই হেৰিটো কেতিয়াও এৰিব নোৱাৰে। মোৰ মানুহজনীয়ে কিবা এটা কৈছে বুলি ক'ব, নহয় বাৰু? এতিয়া ঠিক তেনেকুৱাকৈ তেওঁ ভায়েকৰ কথাটো মনোগ্ৰাহী হ'ল, হৈ পেলাই হেমন্তগিৰিৰ ফালে তেওঁ গুচি গ'ল। মানে তেওঁলোকে মৃত্যু হ'বগৈ, হোৱা নাই, হ'ব, এইটো কথা নহয় জানো বাৰু? এতিয়া এটা কথাই হ'ল কি, আমি এতিয়া যি কাহিনীবিলাক কৈছোঁ, দুখৰ কাহিনী, ধৃতৰাষ্ট্ৰৰ বহুত কাহিনী, ই প্ৰথমতে বেয়া, পিছত ভাল। আকৌ ভাগৱতখন মৰা সাপডালে আৰম্ভ হ'ল, সনকমুনিৰ ডিঙিত সাপডাল মেৰিয়াই দিলে, জীয়া সাপডালে খুট মাৰি দি পেলাই পৰীক্ষিতক দংশন কৰি মাৰিলে, নহয় বাৰু? উল্টা এটা বস্তু একেটাই, দৈত্য কুলত হিৰণ্যকশিপু জন্ম হ'ল দৈত্য কুলত, আকৌ গয়াধুৰ গৰ্ভত প্ৰহ্লাদ জন্ম হ'ল, একেটা বংশতে, ধৰ্ম আৰু অধৰ্ম। যিমানবিলাক আমি গাই আছোঁ, যেনেকৈ গোটেই পানীবিলাক সাগৰত পৰেগৈ, সাগৰৰ পানী একেলগে হৈ পবিত্ৰ হয়, ঠিক তেনেকৈ আমাৰ কথাটো হ'ল যে আমি এক ঈশ্বৰকেই ভজিব লাগে, অন্য কথা একো নাই। আমি এক ঈশ্বৰক কীৰ্তনত 30, 31, 34টা আছে কীৰ্তনৰ আধ্যা। এই আধ্যাৰ ভিতৰত তাত প্ৰথমতে কৃষ্ণই কি কি কৰিলে নকৰিলে এনেকৈ দিয়ে, সি গভীৰভাৱে ধ্যান বৰ্ণনত ক'লে যে গভীৰভাৱে কৰিব লাগিব, ধ্যান কৰি পেলাই। ঠিক তেনেকৈ এতিয়াও আমি নাম লোৱা বস্তুটো কেনেকৈ হ'ব, ইয়াত এটা কৈছে, কীৰ্তনত কৈছে, যতেক দেখা খোজ সমীৰাই, হস্তিৰ খোজত সবে লুকাই, এহি মতে যতে বিশ্ব সমস্ত, কৃষ্ণতে যায় জানা সবেও অস্ত। আমি কৃষ্ণতে অস্ত যাম, কিন্তু আমাৰ পাপ আৰু পুণ্য এই দুটা কৰ্মানুপৰি আমাৰ যিটো হ'ব, সেইমতেহে আমি জন্ম ল'ম। যদি আমি এক ঈশ্বৰক নভজোঁ তেতিয়াহ'লেতো নহ'বই। ইয়াৰ আখ্যান বহুতো আছে যে যদি আমি এক ঈশ্বৰক নভজোঁ তেতিয়া আমি কি হ'ব লাগিব? 84খন নৰক ভুঞ্জন কৰিব লাগিব। মূল ভাগৱতত কৈছে 20 লক্ষ স্থৱাৰম, 20 লক্ষ বাৰ গছ গছনি হ'ব লাগিব। 9 লক্ষম জলজ, 9 লক্ষ বাৰ জলচৰ পানী। 9 লক্ষম কুৰ্মাঞ্চ, 9 লক্ষ বাৰ কাছৰাদি পানী। 63 লক্ষম পশু নাম, 30 লক্ষ বাৰ পশু। 10 লক্ষম পক্ষী, 10 বাৰ পক্ষী। 14 লক্ষম বানৰা, 4 লক্ষ বাৰ বান্দৰ। 2 লক্ষম মানৱ হিতাহিত জ্ঞান শূন্য। দুবাৰ মানুহৰ জন্ম ল'ব, কিন্তু হিতাহিত জ্ঞান নাথাকে। তাৰপিছত আকৌ মানুহৰ জন্ম ল'লে যদি কেনেবাকৈ এই চেছ বৰ্ড খেলা যে আছে, সাপৰ গাঁত যদি পৰি যায় তেতিয়াহ'লে কথাটো নহ'ব। এতিয়া সংসাৰখন তৰণ উপায় আমাৰ বহুত দিছে, যে সেই ৰাস্তামতে আমি যাবলৈ গ'লে তেতিয়া হ'বই। আমি নাম ল'লে আমাৰ কি হয়? আমি যদি নাম লওঁ, এতিয়া নাম নল'লে আমি 84 নৰক ভুঞ্জন কৰিব লাগিব। মানে প্ৰথমতে গছ গছনি, তাৰপিছত জলচৰ পানী, মাছ মগৰ, তাৰপিছত কাছ আদি পানী, তাৰপিছতে জন্তু, তাৰপিছত চৰাই, তাৰপিছত বান্দৰ, তাৰপিছত মানুহ, অৰ্ধ মানুহ। আকৌ আমি 3টা তাপৰ পৰা মুক্তি পাম নাম ল'লে, যে আধি দৈমিক, আধি ভৌতিক, আধ্যাত্মিক, এই 3টা তাপ। আধ্যাত্মিক হ'লে মানুহ মৰিলে যিটো আমাৰ শাৰীৰিক বা মানসিক যিটো কষ্ট হয়, এই বস্তুৰ পৰা আমি পৰিত্ৰাণ পাওঁ বুলি কৈছে শাস্ত্ৰই। তাৰপৰত মূলৰাম 3টা, যে এটা হ'ল আধি ভৌতিক, জীৱৰ পৰা যিবিলাক আমি কোনোবাই খুন্দা মাৰি দিলে মৰিলে, সেই তাৰ পৰা। আধি দৈবিক, দৈৱবৰ্ষত ক'ৰবাত পৰি আছিলে, বিজুলী মাৰি দিলে ধমকম পৰি মৰি থাকিলে, ঠিক তেনেকুৱা এইকেইটা তাপৰ পৰা আমি মুক্তি পাওঁ। যদি যেনেকৈ এটা পুখুৰীত এটা শিলগুটি মাৰি দিলে পুনিবিলাক আঁতৰ হৈ গুচি যায়, আকৌ যদি আমাৰ শিলগুটিটো মাৰ গতিবেগ নাইকিয়া হৈ চাপ খাই আহিব, তেনেকৈ আমাৰ এনেকুৱাকৈ যদি ভকতসকল আহে, এনেকুৱাকৈ থাকিলে তেতিয়াহ'লে গতিবেগে একো কৰিব নোৱাৰে। শাস্ত্ৰই কৈছে
যে ভকতৰ সংগত একো নহ'লেও আহিলেও বোলে পুণ্যভাগ পায়। তেনেকৈ পুণ্য পোৱা বহুতো আছে। কিন্তু এটা কথা, যুধিষ্ঠিৰ ৰজা আছিলে, বৰ ধুনীয়াকৈ তেওঁ ৰাজ্য চলাইছিলে। আপোনালোকে গম পাইছেই যে বৰদেউতাক গা পা ধুই প্ৰথমে বৰদেউতাকৰ ওচৰলৈ গৈছে যে তেওঁ গা পা ধুৱাই কিবা সৎকাৰ কৰিব। কিন্তু যেতিয়া যুধিষ্ঠিৰ স্বৰ্গলৈ গৈছিলে, যোৱাৰ পিছত তেওঁ দেখিছিলে যে দধুধন স্বৰ্গৰ ৰাজ্যত সিংহাসনত বহি আছে। তেতিয়া তেওঁ মুখ কুচাই দিলে যে এই পাখণ্ডটোৰ কাৰণে আমাৰ কুৰুকুল ধ্বংস হৈ গ'ল, এইটো আহি পেলাই আকৌ ইয়াত পালেহি। তেতিয়া দেৱতাৰ অনুচৰণ আৰু নাৰদ আহিছিলে যে তুমি এইটো তোমাৰ অন্তৰখন দেৱতাৰ সদৃশ কৰা, তুমি পৃথিৱীলৈ খহি পৰিবা। এতিয়া আমাৰ মানুহবিলাকৰ অন্তৰখন দেৱতাৰ নিচিনা হ'বলৈ এইটো আমুক সেইটো হওক, এইটো ক'বা। মানে আমাৰ গুৰুজনে এই শ্ৰীকৃষ্ণ বৈকুণ্ঠ পুৰাণত লিখিছে যে দেখি পক্ষীগণে হাঁহে হাঁহে বৰি ইটো চোৰ হেন লজ্জা এৰি যে এইটো চোৰ, এইটো ভাল, এই বস্তুটো হ'ব নালাগে। উচ্চতৰ নিশ্চতৰ যাৰ ভৈলক্য জ্ঞান তাহাকেহে পণ্ডিত বোলয় সৰ্বজন। যে যিজনক সকলোতে সমান দেখে সেইজনকেহে মানে তাতকৈ আৰু নাই। আকৌ সকলো জীৱক দয়া কৰাটো সমান শ্ৰেষ্ঠ আমাৰ ধৰ্ম বুলি কয়। চবতকৈ সকলোকে ধৰ্ম কৈছে নিজৰ আত্মাৰ নিচিনা যি দেখা যাব ঠিক তেনেকুৱা হ'ব। তেতিয়া দধুধনক মই পাহৰি যোৱা নাই, দধুধনক তেওঁ ককাই ভাইক লাগে, ককাই ভাইৰ ওচৰত লৈ গৈছিলে। কিন্তু যাওঁতে মৰাশয় এসোপা পৰি আছিলে, তাত পোকে লেওলৰাই আছিলে, সেই তাৰ ওপৰতে গছকি গৈ আছিলে। তেতিয়া বহুত দূৰ গৈ পেলাই তেওঁ উভতি আহিবলৈ মন কৰিছিল। তেতিয়া সেই সেইবিলাকে তেওঁক কিন্তু দেখুওৱা হৈছিলে, চিঞৰিছিলে যে তুমি আৰু অলপ আগলৈ আহা, বৰ ধুনীয়া গুণ পাইছোঁ, আগত বৰ লেতেৰা গুণ পাই আছিলোঁ। তেতিয়া তেওঁ ৰৈ দিলে থমকি, কি শুনিছোঁ বুলি। পিছত তেওঁ ককাই ভাইবিলাক পাই পেলাই তেওঁ পুণ্য থকাৰ কাৰণে হৈছিল। আপুনি এই ভাগৱতত চাব, অজামিল ভকত আছিলে, অজামিল পিছত অভকত কেনেকৈ হ'ল যে তেওঁ বেয়া বস্তু এটা দেখি পেলাই। সেইকাৰণে আমি আমাৰ চকুকেইটা কাণকেইখন, মহাত্মা গান্ধী 3টা বান্দৰ আছিল, এটা চকুকেইটা ধৰিছিলে আৰু এটা কাণকেইখন ধৰিছিলে, এটা মুখখন ধৰিছিলে। যে আমাৰ চকুকেইটাই ভাল বস্তু চাব লাগে, কাণকেইখনে ভাল কথা শুনিব লাগে, মুখেৰে ভাল বস্তু চাট ল'ব লাগে। এই বস্তুটো ঠিক থাকিলে তেতিয়া আমাৰ অসুবিধা একো নহয়। নাম ল'ব লাগে, কিন্তু গভীৰ হিচাপে নাম ল'ব। এতিয়া বাকী গৈ থাকি মই শাস্ত্ৰ পঢ়ি আছোঁ, ব্যাখ্যা কৰি আছোঁ, এইজনে বাপে ভাগৱত পঢ়ি আছে, আপোনালোকে শ্ৰৱণ কৰি আছে। এইটো শাস্ত্ৰত কৈছে, কিন্তু সেইটো আমাৰ ক্ষেত্ৰত নাহাৰা পুণ্য আছে অসংখ্যাত, কৃষি কাণপাতে কৃষ্ণ কথাত। কিন্তু কথা হ'ল কি, আৰু এটা কথা আছে, যদি ব্যাখ্যাকাৰজন বা ভাগৱত পঢ়াজন যদি মানুহ লেটেং পেটেং হয়, মানুহৰ মনবোৰ অলপ অসুবিধাৰ পিছত পৰে। যে যি আমাৰ বৰদলৈ চাই কয় যে যদি বৰশীৰ পৰা ভাল লাগে, যদি মাছে খুটে, শুনি ভাল লাগে যদি কথা ক'ব জানে, তেনেকুৱা বস্তুটো তেনেকুৱা। গতিকে এই বস্তুটো আমি উপলব্ধি নকৰিলে আমাৰ ধৰ্ম কেতিয়াও হ'ব নোৱাৰে। খ্ৰীষ্টানৰ 2জন বন্ধু আছিলে, এজনৰ নাম এলিছা আৰু এজনৰ নাম এদিনা। 2জন বন্ধু আমাৰ যেনেকৈ প্ৰাদেশিক হয়, মূলৰ অধিৱেশন হয়, তালৈ গৈ আছিলে। জেৰুজালেমত তেওঁলোকৰ অধিৱেশন হ'ব। তেতিয়া ক'লে দুখীয়াজনে চকুৰি টকা লৈছিলে আৰু চহকীজনে হাতত ঢেৰ পইচা লৈছে। তেতিয়া বাটত যাওঁতে এলিছাৰ পিয়াহ লাগিলে, তেতিয়া মানুহৰ ঘৰত সোমাই পেলাই চালে যে পানী খুজিছে বোলে, আমি মানুহবিলাক পৰি আছোঁ, তুমি এই টিউবেলটো আছে তাৰপৰা পানী অলপ লৈ খাই যোৱা। আৰু আমি মানুহবিলাকে ভোকতে এনেকৈ পৰি আছোঁ, বহুত দিন ভাত পানী খাবলৈ পোৱা নাই। সি পানীকণ খাই বৰ দুখ লাগিলে, ৰুটি আনিলে, লগৰটোক ক'লে। সি ক'লে, লগৰটোৱে ক'লে পবিত্ৰ জেগালৈ আহিছোঁ, মোৰ ইয়াত এইবিলাক কৰিবলৈ সময় নাই। সি জেৰুজালেমলৈ গৈ থাকিলে। তাৰপিছত তেওঁলোকক ক'লে, তোমালোকক মই কেনেকৈ উপকাৰ কৰিব পাৰিম, বোলে ঘোঁৰা এটা যদি লৈ দিব পাৰা তুমি, তেতিয়াহ'লে আমি উদ্ধাৰ হ'ম। ঘোঁৰা এটা লৈ যদি তেওঁ ঘৰলৈ গুচি আহিলে, আমাৰ বিপদ আমোদৰ নিচিনা। ঠিক তেনেকৈ ঘৰলৈ ঘূৰি আহোঁতে ঘৰ দুৱাৰ পকা হৈ গুচি গ'ল। ইটোৱে এটা আগে আগে গৈ থাকে এলিছা, কিন্তু তাক ধৰিব নোৱাৰে। তাৰপিছত গৈ প্ৰাৰ্থনা গৃহত আগত বহি আছে, তাক লগ নাপায়। গতিকে ঘূৰি আহি পেলাই তাৰ ভৰিত ধৰি কান্দিছে, ভাই মই তীৰ্থলৈ গৈ পাপ কামেই কৰিলোঁ। গতিকে তালৈ যাওঁতে আমি তীৰ্থলৈ যাওঁতে যিটো মন লৈ যাওঁ, আমাৰ মানুহৰ সকলোকে ভগৱানৰ অংশ, আমাৰ ইয়াত যিমান আছে ইয়াত সকলোবিলাক ভকত, কিন্তু আমাৰ এটা মন ইয়াত আছে। মনবিলাক পাৰ্থক্য হ'লে আমাৰ দিগদাৰ হয়। ইয়াত যদিও কাহিনীটো বৰ বেজাৰ লগা কাহিনী, ইমান 100টা পুত্ৰ জন্ম দি 100টা পুত্ৰ লোকৰ হাতত মৰাৰ পিছত, তাৰ পিছতো মাক বাপেক জীয়াই আছে, এটা পুত্ৰ মৰিলেই
আমাৰ হাহাকাৰ হৈ যায়। বাপেক থাকোঁতে পুত্ৰৰ যিটো মানে দুখ এইটো গুচাব নোৱাৰে। 100টা পুত্ৰ মৰাৰ পিছতো তেওঁলোক আছিলে, কিন্তু একেজন মানুহে বিদুৰেই প্ৰথমতে তেওঁক বেয়া পাইছিলে, পিছত আকৌ ভাল পাই লৈ পেলাই হেমন্তগিৰিৰ ফালে লৈ গুচি গ'ল। কৃষ্ণ।